ৱেলকাম বেক। জলফাই আচাৰ বনোৱা হওক। ধুই লৈ ভালকৈ জলফাইখিনি সৰু সৰুকৈ কাটি ল'লোঁ। যিহেতু ইয়াতে কিছুমান পকাও আছিলে, কিছুমান কেঁচাও আছিলে, এয়া সৰু সৰুকৈ কাটি ল'লোঁ। এয়া কাটা হৈ গ'ল, ৰেডি। ইয়াতে মই অলপ সোৱাদ অনুসৰি নিমখ আৰু অলপ হালধি এড কৰি পেলাই খুব ভালকৈ মিহলাই ল'লোঁ। যিহেতু আচাৰত নিমখেই বহুত ইম্পৰ্টেণ্ট হয়। আৰু ইয়াৰ পাছত মই টান ৰ'দত খুব বেছি 2 দিন শুকুৱালোঁ, যাতে ইয়াৰ পৰা এক্সেছ মইশ্চাৰখিনি ৰিমুভ হৈ যায়। বাৰীতে থকা ৰঙা জলকীয়া কেইটামানো ছিঙি আনি ইয়াতে যোগ কৰি দিলোঁ আৰু এইখিনি ভালকৈ শুকুৱাই ল'লোঁ। আৰু এতিয়া মই মছলাখিনি ৰেডি কৰি লৈছোঁ। ইয়াতে মই সৰিয়হ, জিৰা, ধনিয়া, চফগুটি আৰু অকণমান ক'লা জিৰা দি পেলাই এইখিনি শুকানকৈ কেৰাহী এটাত ভাজি ল'লোঁ। এয়া দেখিছেনে? আৰু অলপমান মই গুড়ি কৰি লৈছোঁ, বহুত বেছিও গুড়ি কৰা নাই। আৰু ইয়াৰ পাছত অলপমান তেল গৰম কৰি পেলাই মছলাখিনিৰ সৈতে জলফাইখিনিৰ লগত যোগ কৰি দিলোঁ। আৰু চাফা বটল এটাত ভৰাই এইখিনি মই মাজে মাজে ৰতাই থাকিলোঁ। আৰু এয়া আচাৰ ৰেডি হৈ গ'ল। ধন্যবাদ থাকিল।